বন্ধুসকল অসমত জল জীৱন আঁচনিৰ নামত কিছুমান ঠিকাদাৰ আৰু বিষয়ববীয়াই যে লুণ্ঠন চলাই আছে তাৰ এটা দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅটো বনোৱা হৈছে। স্ক্ৰীনত আপোনালোকে চাওক, এয়া হৈছে লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ অধীনত বান্দৰমাতা সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ এটি কাম। এই কামটো 24/9/2024 তাৰিখত লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ ফালৰ পৰা উচ্ছেদ অভিযান কৰি ধ্বংস কৰা হয়। এই আঁচনিৰ কামবিলাক ধ্বংস কৰাৰ ফলত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য জানিব বিচৰা হৈছিল যে 24/9/2024 তাৰিখত বান্দৰমাতা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান কৰাৰ ফলত কিমান পৰিমাণৰ চৰকাৰৰ ক্ষয়ক্ষতি হ'ল আৰু কিমান পৰিমাণৰ টকা নষ্ট কৰা হ'ল এই সন্দৰ্ভত তথ্য যোগান ধৰিব লাগে। পৰৱৰ্তী সময়ত এক্সিকিউটিভ ইঞ্জিনিয়াৰ গোৱালপাৰা PAC ডিভিজনৰ ফালৰ পৰা ৰাজ্যিক লোকতথ্য বিষয়াই 31/12/2024 তাৰিখত তথ্য যোগান ধৰে আৰু তথ্যত স্পষ্টকৈ উল্লেখ কৰিছে যে আংটিহাৰা PWSSৰ আঁচনিৰ অধীনত 1,36,72,000 টকাৰ আবণ্টন দিয়া হৈছিল। তাৰ মাজৰ পৰা 78 লাখ টকা মুকলি কৰি দিয়া হৈছিল আৰু 65% কাম হৈছিল। আৰু ইয়াৰ ঠিকাদাৰজন আছিল সঞ্জীৱ ভট্টাচাৰ্যী, গুৱাহাটী দিছপুৰৰ লোক। গতিকে RTI তথ্যত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ ফলত আংটিহাৰা PWSSৰ কিছু অংশৰ যেনে পাম্প হাউচ, ট্ৰিটমেণ্ট প্লাণ্ট, বাউণ্ডাৰী ৱাল ইত্যাদিৰ কিছু পৰিমাণে ক্ষয়ক্ষতি হোৱা পৰিলক্ষিত হৈছে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা ৰিপৰ্টত সিহঁতে কিছু পৰিমাণে বুলি কৈছে, কিন্তু বাস্তৱত আপোনালোকে চাওক, যেতিয়া উচ্ছেদ অভিযান চলোৱা হয় বিভিন্ন সাংবাদিকে ফেচবুকত সেয়া প্ৰকাশ কৰিছিল, যাৰ স্ক্ৰীনশ্বট মই ৰাখি দিছিলোঁ। বাস্তৱ আৰু চৰকাৰী বিষয়াৰ ৰিপৰ্ট আপোনালোকে চাওক, আকাশ পাতাল পাৰ্থক্য। ইয়াৰ দ্বাৰাই বুজা গৈছে যে ঠিকাদাৰসকলক কিছুমান চৰকাৰী বিষয়াই ৰক্ষণাবেক্ষণ দি আছে আৰু ঠিকাদাৰসকলে এই বিষয়াসকলক মেনেজ কৰি যধে মধে জল জীৱন আঁচনিৰ কাম সিহঁতে চেংচন লৈছিল আৰু তাত ৰূপায়ণ কৰিছিল আৰু ৰূপায়ণৰ নামত বৃহৎ পৰিমাণৰ টকা লুণ্ঠন কৰি গৈ আছে। গতিকে এয়া হৈছে অসমৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চৰকাৰী পুঁজি, চৰকাৰী ক্ষয়ক্ষতিৰ পৰিমাণ আপোনালোকক অৱগত কৰিলোঁ। গতিকে জল জীৱন আঁচনিৰ নামত ঠিকাদাৰসকলে কিছুমান বিষয়ববীয়াসকলৰ লগত মিতেৰেলি কৰি ভোজন পৰিমাণৰ ধন অপচয় কৰি আছে, সেয়া আপোনালোকক অৱগত কৰিলোঁ আৰু আপোনালোকৰ মতামত বিচাৰিলোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ উচিত তদন্তৰ জৰিয়তে ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়ববীয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই দাবী উত্থাপন কৰিলোঁ আৰু দৰ্শকসকলৰ মতামত মই কামনা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। হেভ এ নাইচ ডে।